বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকক গুৰুলা গুৰুলকৈ আক্ৰমণ দুৰ্বৃত্তৰ। ডিমৌ পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ বাতৰি সংগ্ৰহ কৰিবৰ বাবে উপস্থিত হোৱা সাংবাদিকক প্ৰহাৰ চিলাপথাৰত। সভাপতি TMPK 25-30 জনীয়া দুৰ্বৃত্তৰ দলৰ লাঠি জোং চোকা অস্ত্ৰৰে আক্ৰমণ সাংবাদিকক। ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত চিমেণ্ট চাপৰিৰ চিচি টাঙনি উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৌ গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন ও শপত গ্ৰহণ কাৰ্য চলি থকা অৱস্থাতেই চিলাপথাৰৰ বিশেষ চেনেলৰ সাংবাদিক মাধুৰ্য শইকীয়াই বাতৰি পৰিৱেশন কৰিবলৈ উপস্থিত হয়। আৰু তেনে সময়তে দুৰ্বৃত্তৰ এটা দলে সাংবাদিক মাধুৰ্য শইকীয়াক শাৰীৰিকভাৱে প্ৰহাৰ কৰা আৰু সমান্তৰালভাৱে একাংশই যেন পৰিকল্পিতভাৱে লৈ আহিছিল লাঠি জোং আৰু চোকা অস্ত্ৰ। আৰু এজাহাৰৰ মতে ডিমৌ পঞ্চায়তৰ চৌহদত সভাপতি নিৰ্বাচনৰ বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হৈছিল মাধুৰ্য শইকীয়া। সভাপতি TMPKৰ এই 20-25 জনীয়া দুৰ্বৃত্তৰ দলটোৱে হাতত চোকা অস্ত্ৰ আৰু লাঠি জোং লৈ আক্ৰমণ কৰে সাংবাদিকজনক আৰু লগতে সাংবাদিকগৰাকীৰ আইফোনটো কাঢ়ি লয়। কোনোমতে সাংবাদিক মাধুৰ্য শইকীয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে। আনহাতে দেহত বহু আঘাতপ্ৰাপ্ত সাংবাদিকগৰাকী বৰ্তমানে তীব্ৰ অসুস্থতাত চিকিৎসালয়ত ভৰ্তি হৈ আছে। আচলতে চিলাপথাৰ ডিমৌ অঞ্চলত পঞ্চায়ত সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি এটা অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ খুব সম্ভাৱনা আছিলে আৰু সেই সূত্ৰে মই আপোনাৰ ডিমৌ যিটো ব্লকৰ চৌহদত উপস্থিত হৈছিলোগৈ। উপস্থিত হোৱাৰ মাত্ৰকে তেওঁলোকৰ TMPK যিজন সভাপতি আছে, চেণ্ট্ৰেল কেন্দ্ৰীয় সভাপতি আছে, তেখেতে মই উপস্থিত হোৱাৰ লগে লগে তেওঁৰ লগত থকা ব্যক্তিসকলক দেখাই দিছিল যে তাত আহি মানে সাংবাদিক উপস্থিত হৈছে বুলি। তাত কোনো ধৰণৰ সোধপোছ নকৰাকৈ 30-25 জনীয়া মানুহ পাছফালৰ মোৰ মাথাত আক্ৰমণ কৰি মোৰ পিঠিত আক্ৰমণ কৰি পেলাই 30-25 জনীয়া এটা দলে কৰি পেলাই মোৰ ফোনটো যিটো আইফোন আছিলে আইফোনটো কাঢ়ি লৈ গ'ল। মানে তেওঁ তাৰপাছত কেৱল মাত্ৰ কোনো ধৰণৰ কোনো কথা নুশুধাকৈ মই জাষ্ট উপস্থিত হোৱাৰ পাছতে মোক গোটেই পাছফালৰ পৰা পিঠিত মূৰত আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি পেলাই মোক গোটেই ফোনটো কাঢ়ি লৈ যায় আৰু কৈছে মানে তোৰ আপোনাৰ ইয়াত কি প্ৰয়োজন আছে, ইয়াত কি টকা, ইয়াত নিউজ চলে নাই, ইয়াত আমাৰ মতে চলিব, এনেধৰণৰ কিছুমান মানে মন্তব্য কৰি পেলাই মোক ফোনটো কাঢ়ি লৈ যায় তেওঁলোকে। এতিয়া মোৰ মাথাত হেৰি হৈছে আৰু CT স্কেন কৰিছে আৰু ইয়াত হৈছে, ইয়াত আঁচুৰিছে তেওঁলোকে, ইয়াত আঁচুৰিছে, তাৰ পিঠিত গোটেই আপোনাৰ দেখা গোটেই আপোনাৰ ফাটি গৈছে পিঠিৰ এনেকুৱা। হয়, খুব আচলতে এক দুৰ্ভাগ্যজনক ঘটনা। আমি প্ৰতিটো সময়তে আমি সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে আমি ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ ওচৰত আমি আচলতে দাবী উত্থাপন কৰি আহিছোঁ যদিও দৈনিক আচলতে বিভিন্ন প্ৰান্তত সাংবাদিক নিৰ্যাতনে হওক বা সাংবাদিকক এনেধৰণে আক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। যোৱাকালি যিটো ঘটনা, সাংবাদিক এজনে কোনো মতেহে আচলতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল। তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিল যদিও কিন্তু গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত স্বাস্থ্য চিকিৎসালয়ত আচলতে তেওঁ মৃত্যুৰ সৈতে তেওঁ আচলতে যুঁজি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে যিটো ভিডিঅ' আচলতে ভাইৰেল হৈছে, সেই ভিডিঅ'ৰ পৰা আচলতে গাৰ নোম হিয়ৰি যোৱা এটা ভিডিঅ'। ইমান লাঠি জোং লৈ দিনৰ পোহৰত আৰক্ষী প্ৰশাসনৰ সন্মুখত এগৰাকী সাংবাদিকক এনেধৰণে খেদি হত্যা কৰাৰ যি প্ৰচেষ্টা চলালে আৰু ইয়াৰ পাছতো আৰক্ষীৰ ওচৰত গোচৰ দিয়াৰ পাছতো এতিয়ালৈকে কিন্তু এইখন চৰকাৰে সেই বিষয়টোৰ সন্দৰ্ভত গোচৰ পঞ্জীয়ন নকৰাৰ লগতে এই আক্ৰমণৰ ঘটনাত যিসকল স্পষ্টৰূপে আচলতে প্ৰতিফলিত হৈ আছে সেই ভিডিঅ'ত, তাৰ কোনো আৰু তদন্তৰ কোনো প্ৰয়োজনেই নাই, তাত সম্পূৰ্ণৰূপে ওলাই আছে। গতিকে ইয়াৰ পাছতো কোনো ধৰণৰ আচলতে তেওঁলোকে ন্যায় প্ৰদান নকৰাটো খুব এক দুৰ্ভাগ্যজনক ঘটনা। আৰু আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ জৰিয়তে আজি আমি এটা সজাতি দলে এই চিকিৎসালয়ত আমি উপস্থিত হৈছোঁ, তেওঁৰ স্বাস্থ্যৰ বুজ লৈছোঁ আৰু তেওঁৰ সুচিকিৎসাৰ দায়িত্ব অসম চৰকাৰে লোৱাৰ লগতে
এই সমগ্ৰ ঘটনাটোত যিকেইজন আচলতে আমি জানিবলৈ পোৱা মতে এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ স্বয়ং সভাপতিগৰাকীয়ে এনেকুৱা ধৰণৰ কাৰ্যত আচলতে জড়িত হৈ আছে, সাংবাদিক আক্ৰমণৰ কাৰ্যত। আমি অসমৰ এই ডিব্ৰুগড়ৰ পৰা আহ্বান জনাইছোঁ সমূহ সাংবাদিকসকলক, অসমৰ যিহেতু সাংবাদিক ঐক্য সকলোৱে ঐক্যবদ্ধভাৱে বিভিন্ন সময়ত আন্দোলন কৰি আহিছে, সাংবাদিকৰ ন্যায় বিচাৰি সাংবাদিকৰ ন্যায় সুনিশ্চিত কৰাৰ কাৰণে দাবী উত্থাপন কৰি আহিছে। গতিকে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ তেনেধৰণৰ সংগঠনক আচলতে বঞ্চিত কৰিব লাগে, তেনেধৰণৰ সংগঠনক কোনো ধৰণৰ পৰৱৰ্তী দিনত কিন্তু বাতৰি কৰাৰ পৰা বিৰত থাকিব লাগে। কাৰণ কোন মুহূৰ্তত কেতিয়া আকৌ সাংবাদিকক তেওঁলোকে আক্ৰমণ কৰাৰ লক্ষ্য কৰি ল'ব এয়া আচলতে কোনো ধৰণৰ নিশ্চিতি প্ৰদান কৰিব নোৱাৰে। গতিকে আমি অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক সজোৰে দাবী উত্থাপন কৰিছোঁ, সেই সংগঠনৰ যিজন আক্ৰমণকাৰী মূল আক্ৰমণকাৰী আছিল তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে যিসকল আমি ভিডিঅ'টোত দেখিবলৈ পাইছোঁ বিভিন্নজনে লাঠি জোং লৈ তেওঁক আক্ৰমণ কৰিছে, এই আক্ৰমণকাৰীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত কঠোৰতকৈ কঠোৰ শাস্তি আচলতে দিয়াৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু নহ'লে কিন্তু দৈনন্দিন সাংবাদিক নিৰ্যাতনৰ ঘটনা, সাংবাদিক এনেধৰণে প্ৰহাৰৰ ঘটনা, সাংবাদিক আক্ৰমণৰ ঘটনা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। যোৱাকালি আমি দেখিছিলোঁ শিৱসাগৰত এজন গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ হাতত আৰক্ষীৰ বেষ্টনী আৰক্ষী হেণ্ডকাপ লগোৱাৰ পাছতো সাংবাদিকক তেওঁ লক্ষ্য কৰি লৈছে। গতিকে খুব এক দুৰ্ভাগ্যজনক ঘটনা। দৈনিক যেনেধৰণে অসমৰ বিভিন্ন প্ৰান্তত সাংবাদিক নিৰ্যাতনৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে, আচলতে এই নিৰ্যাতন এই যিসকল আক্ৰমণকাৰীক তেওঁলোকে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, যাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকক এনেধৰণে আক্ৰমণৰ লক্ষ্য কৰি ল'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। যদি 24 ঘণ্টাৰ ভিতৰত এই সাংবাদিক আক্ৰমণকাৰীক যদি গ্ৰেপ্তাৰ তথা আটক নকৰে তেতিয়াহ'লে আমি পৰৱৰ্তী দিনত অসমৰ সমূহ সাংবাদিকে ঐক্যবদ্ধ হৈ আচলতে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিব লাগে বুলি আমি ডিব্ৰুগড়ৰ পৰা আহ্বান জনাইছোঁ।